সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা সত্য যুগে ধ্যান কৰ্ম কৰি জীৱ ঈশ্বৰৰ কৃপা পাইছিল এইটো শুদ্ধ কথা শাস্ত্ৰই মাত দিছে সত্য যুগত ধ্যান কৰি জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল সত্য যুগে ধ্যান কিন্তু সেই ধ্যান কৰ্মটো ত্ৰেতা যুগত নাই ত্ৰেতা যুগে যজ্ঞলৈ ৰূপান্তৰিত হৈছে যজ্ঞ কৰিহে জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল দাপৰত পূজাৰ দ্বাৰা জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিছিল আৰু কলি যুগত কি হৰি নাম আশ্ৰয় কৰিহে জীৱই ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিব যদি এই সময়ৰূপী কৰ্মক আমি ইফাল সিফাল কৰি দিওঁ কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়া উপপতি আপোনাৰ মোৰ সন্তানলৈ বিয়া কৰাই আনিলো বোৱাৰীগৰাকী সেই বোৱাৰীগৰাকীয়ে যদি জীয়ৰী হৈ থাকোঁতে মনে মনে 5জন মানক ভাল পাই আছিলে আকৌ নিজৰ সন্তানলৈ বোৱাৰী হিচাপে বিয়া কৰা অনাৰ পাছত সন্তানে গৈ কাশ্মীৰত চাকৰি কৰি থকা অৱস্থাত আপোনাৰ মোৰ বোৱাৰীগৰাকীয়ে যদি এই পূৰ্বতে ভাল পোৱা কেইজনৰ কথা ভাবি থাকে তেতিয়াহ'লে তেওঁ সেন্দুৰ লোৱাটো কিবা অৰ্থ থাকিব নাই নাথাকে ৰাতি যদি সেই পূৰ্বৰ প্ৰেমিক কেইজনক ফোন কৰি কৰি মাতি থাকোঁতে এদিন যদি ধৰা পৰে তেতিয়াহ'লে সমাজত সেইটো কি বুলি গণ্য কৰা যায় বেইছাবৃত্তি সেইটোকে কৈছে কলিত হৰিৰ কীৰ্তন বিনাই আনমতে চাহে গতি কলিযুগত হৰিনাম এৰি অন্য উপায়েৰে যদি জীৱই গতি বিচাৰে যেন কুলবধূ নিজৰ স্বামী তেজী যেনেকৈ বোৱাৰীগৰাকীয়ে নিজৰ স্বামীক এৰি ভজে গয়া উপপতি অন্যজনৰ লগত যদি মনে মনে সেই নিয়মটো পালন কৰি থাকে তেতিয়াহ'লে সেইটো যি ধৰণে বেইছাবৃত্তি বুলি সমাজে গ্ৰহণ কৰে ঠিক তেনেকৈ শাস্ত্ৰয়ো সেইজনক সেই নিয়মটোৰ বেইছাবৃত্তিৰ লগত তুলনা কৰিছে এতিয়া কোনটো কৰিম আপুনি কলিত হৰিৰ কীৰ্তন নকৰি অন্যত্ৰ ধৰ্ম আচৰে কলিযুগত যদি হৰিনাম আশ্ৰয় নকৰি আন ধৰ্মবিলাক আশ্ৰয় কৰি থাকোঁ তেতিয়াহ'লে একোৱে ফল নধৰে বুলি কৈছে সেইবিলাকৰ দ্বাৰা জীৱৰ একো লাভালাভ নহয় এনেধৰণে সিদ্ধান্ত দিছে 3 নম্বৰ প্ৰশ্নভাগীৰ উত্তৰ আমি বাপজনা চৰণ কমলত এনেকৈ অৰ্পণা কৰা হৈছে যি ভুল কুটি ৰৈ গ'ল যি অপৰাধ ৰৈ গ'ল আপোনালোকে আমাক ক্ষমা দিব কৈছে এতিয়া বৰ্তমান পদে আমাক কৈ আছিল দেৱঋষি নাৰদক দেৱঋষি নাৰদে মহামানী বেদব্যাসক উপদেশ দি আছিল তেওঁ উপদেশখিনি পদবন্ধে আমাক প্ৰকাশ কৰিছে এনেধৰণে এৰা মাবে অনাদৰি ভকতিৰ উপদেশ ভকতি শিকৰে সংসাৰৰ বন্ধ নাশ যে ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ ভকতিৰ অবিহনে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ শাস্ত্ৰই ব্যৰ্থ বুলি কৈছে আৰু সেই ব্যৰ্থবিলাকৰ উপদেশ তুমি নিদি সেই ব্যাগ তুমি কেৱল ভকতিৰ উপদেশ দিয়া আৰু সেই ভকতিৰ দ্বাৰাহে জীৱ মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ যাব পাৰে এটা মুক্ত হোৱাৰ প্ৰক্ৰিয়াটো আমি যদি চিন্তা কৰোঁ উত্তৰটো পাম এনেকৈ এজন ব্যক্তিয়ে এতিয়াতো মাছৰ সময় আপোনালোকে জানে গতিকে এজন ব্যক্তিয়ে হাতত এখন জাল লৈ মাছ মাৰিবলৈ গৈ বিলত নামি জালখন দলি মাৰি দিলে কোনফালে দলি মাৰি দিব যে মাছমৰীয়াজনৰ খোজৰ উমান পায় মাছবিলাকে যেতিয়া আঁতৰি পলাবলৈ চেষ্টা কৰে তেতিয়া স্বাভাৱিকতে পানীত এটা ঢৌ হয় সেই ঢৌটোক অনুমান কৰি মাছমৰীয়াজনে জালখন সেইফালে দলি মাৰি দিয়ে আৰু পলাই যাব বিচৰা মাছখিনি স্বাভাৱিকতে জালত বন্দী হৈ যায় কিন্তু এটা চতুৰ মাছ কিন্তু
মাছমৰীয়া জালত কিন্তু অকণমানো সোমাব নোৱাৰিলে, অৰ্থাৎ নপৰিল। মানে মাছমৰীয়াজনে সেই চতুৰ মাছটোক কিন্তু জালত বন্দী কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? কাৰণ মাছমৰীয়াটোৱে জালখন পেলাবলৈ যাওঁতে সেই বিলত থকা চতুৰ মাছটোৱে এটা কথা উপলব্ধি কৰিব পাৰিলে যে জালখনৰ পৰা মুক্ত হৈ থাকিব পৰা একমাত্ৰ ব্যৱস্থাটো হ'ল কেৱল মাছমৰীয়াজন। বোলে কেনেকৈ? সেই চতুৰ মাছটোৱে মাছমৰীয়াজনৰ চৰণ যুগলৰ কাষে কাষে ঘূৰি ফুৰিছে, সেইকাৰণে সেই চতুৰ মাছটো বাচি গ'ল। তাৰমানে আমাক উত্তৰটো দিছে যে আমি কৃষ্ণদেৱৰ নাম ভকতৰ সংগৰ পৰা যিমানে আঁতৰি যাবলৈ বিচাৰিম, আমি সিমানে ভগৱন্তৰ মায়া জালখনত বন্দী হৈ থাকিম। আৰু যিমানে কৃষ্ণৰ চৰণলৈ গৈ থাকিম, সিমানে আমি মায়া বন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰিম। সেইকাৰণে গুৰুজনাই কৈছে যে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিয়ুক ৰস অমৃত। সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, শোকমুখে আহি ভূমিত ভৈলা বিদিত। সকলো নিগম শাস্ত্ৰৰ কল্পতৰু বৃক্ষ হ'ল মহাভাগৱত। আৰু মহাভাগৱত কৃষ্ণ নাম যিমানে আশ্ৰয় কৰিব, সেইজনক সিমানে ৰসত চতুৰ বুলি কৈছে। আৰু ৰসত চতুৰ হোৱাজনহে কৃষ্ণৰ চৰণলৈ যায়, আৰু তেওঁহে মায়াৰ বন্ধনৰ পৰা সদা সৰ্বদা মুক্ত হৈ থাকিব পাৰে। এতিয়া আমি বিষয়ী জীৱ, গতিকে বিষয়ী জীৱ হৈও আমি মায়াৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ কেনেকৈ? ভাগৱত ধৰ্ম আশ্ৰয় কৰি। আৰু ভাগৱত ধৰ্ম কি বুলি আমি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰটো পাওঁ শাস্ত্ৰই আমাক এনেকৈ দিছে। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। তপ জপ তীৰ্থ ব্ৰত সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধ ভাৱে অৰ্পিব কৃষ্ণত, তাকেহে বোলয় ধৰ্ম মহাভাগৱত। এই মহাভাগৱত ধৰ্মৰ আশ্ৰয় কৰি আমি জীৱই বিষয় মাধ্যমৰ পৰা ঈশ্বৰৰ চৰণলৈ এখোজ দুখোজকৈ আগবাঢ়িব পাৰোঁ। এতিয়া এখোজ দুখোজকৈ আগবাঢ়িবলৈ যাওঁতে ধন ঈশ্বৰত অৰ্পণ কৰিব লাগিব, জন ঈশ্বৰত অৰ্পণ কৰিব লাগিব, ভাৰ্যা ঈশ্বৰত অৰ্পণ কৰিব লাগিব, পুত্ৰ ঈশ্বৰত অৰ্পণ কৰিব লাগিব। এতিয়া কৰিছোঁ নাই? পুত্ৰ যেতিয়া জন্ম হয় ঈশ্বৰত অৰ্পণ কৰোঁ নে নকৰোঁ? কৰোঁ। শুদ্ধি কৰ্মটো এমাহত কৰোঁ ঈশ্বৰৰ নামত অৰ্পণ। তাৰপাছত বছৰে পাতি থাকোঁতে কি কৰোঁ? বাৰ্থডে, বছৰে বাৰ্থডে পাতি থাকোঁ। অসমীয়াত জন্ম বাৰ্ষিকী, ইংৰাজীত বাৰ্থডে। এতিয়া বাৰ্থডে পাতোঁতে খানা হয়নে ভকতক মাতোঁ? বাৰ্থডে হওঁতে খানা এটা হয় নহয়, মাছ মাংস কিবা এটা বধ হয় আৰু মুঠতে। এতিয়া শাস্ত্ৰই ভাগৱত ধৰ্ম আশ্ৰয় কৰাটো কৈছে ভগৱন্তত অৰ্পণ কৰিবলৈ কৈছে, ভকতক মাতি আনিবলৈ কৈছে। ভকতক মাতি আনি আমি যে কওঁ বিপদৰ সময়ত কৃষ্ণ প্ৰভু ৰক্ষা কৰিবা, সেই কথাটোকে আমি আমাৰ সন্তানক শিকাব লাগে ঘোষা এজোকা, যে ভকতেহে কৃপা কৰিব পাৰে। ভকতৰ চৰণত কাকতি ঘোষা, শৰণীয়া ঘোষা এজোকা গাই আমি নিজৰ মংগলৰ অৰ্থে সেৱা ভাগ অৰ্পণা কৰিব লাগে। এতিয়া আমিতো সেইখিনি নিশিকাওঁ। কি শিকাওঁ? টিংকুল টিংকুল লিটল ষ্টাৰ, এইখিনি কিন্তু স্বাভাৱিকতে শিকাই থাকোঁ, ঘৰত আওৰাই থাকোঁ। কিন্তু আমি মই দুৰাচাৰ কেৱলে তোমাৰ মুক্তিটো নিস্পৃহ যিটো সেহি ভকত অকণ মোৰ অসময় মাগুহু ভকতি, এইবিলাক আমি কেতিয়াও নিশিকাওঁ। কি মতে ভকতি কৰিব তোমাতো হৰিয়ে, এইবিলাক নিশিকাই আমি ভগৱন্তৰ নামৰ ফালে পিঠি দিওঁ। আৰু এইবিলাকৰ ফালে পিঠি দিয়া মানে ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো আমি স্বাভাৱিকতে পালন কৰি আছোঁ। সেইকাৰণে আমাৰ কি হয়? এহি দুখে গৃহবাসী স্বৰ্গক নাযায় বুলি কৈছে। এনেকুৱা অপৰাধ
জনিত কৰ্মবিলাক আমি আচৰণ কৰাৰ বাবে আমি বৈকুণ্ঠতো বহুদূৰ স্বৰ্গলৈকো যাব নোৱাৰোঁ, তাৰমানে আমি নৰকলৈহে গতি কৰা হয়। এতিয়া আমি এইখিনিতে আৰু এটা চিন্তা কৰি চাম। এৰামে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। লাভ কি হ'ব? তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। তেতিয়াহে জীৱৰ মুক্তি হ'ব। খাদ্য দ্ৰব্য জল ফল পুষ্প মূল আদি সমস্তকে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। এতিয়া আমাৰ কোনোবাই যদি কয় হাজিৰা কৰি থকা মানুহ এজনে বোলে পানী এগিলাচ দিয়কচোন, এগিলাচ খা, বোলে সেই তাতে টেপটো আছে খুলি খাগে যা। আমাৰ স্বাভাৱিক স্বভাৱ এইবিলাক ভাগৱত ধৰ্ম নহয়। ভাগৱত ধৰ্ম আচৰণ কৰ মানে কিতাপখন পঢ়ি থকাটো নহয়। ভাগৱত ভাগ পঢ়ি থকা মানে যে ভাগৱত ধৰ্ম আচৰণ কৰা এইটো নাই বুজোৱা। ভাগৱত ধৰ্ম সমস্ত জীৱতে ভগৱন্ত পুৰুষ আত্মাৰূপে প্ৰকাশমান হৈ আছে, সমস্তকে ঈশ্বৰ জ্ঞান কৰিবলৈ চেষ্টা কৰাটো হ'ল ভাগৱত ধৰ্ম। ভিতৰৰ পৰা সুন্দৰভাৱে পানী এগিলাচ যতন কৰি আনি সেই হাজিৰা কৰা মানুহজনকো ঈশ্বৰ জ্ঞান কৰি কৃষ্ণ লওক বুলি দিব লাগে। এইটো হ'ল ভাগৱত ধৰ্ম। খা বুলি কোৱাটো ভাগৱত ধৰ্ম নহয়। তাৰমানে সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত। তুমি গুৱাপান সজাই নাম এষাৰ কৰাটোহে যে ভাগৱত ধৰ্ম, এইটো নাই বুজোৱা। সমস্তকে মৰম স্নেহ দয়াৰ কৰোণাৰ মাজেৰে আমি সমস্তৰে লগতে মিলা প্ৰীতিৰে জীৱন অতিবাহিত কৰিবলৈ শাস্ত্ৰসন্মতে চিন্তা কৰা চেষ্টা কৰাটোৱে হ'ল ভাগৱত ধৰ্ম। গতিকে ভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ জৰিয়তে আমি জীৱই ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিম। আৰু এইখিনি কথাকে দেৱঋষি নাৰদে মহামুনি বেদব্যাসৰ আগত প্ৰকাশ কৰিছে যে কেৱলে দিওক ভকতিৰ উপদেশ, ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ। তুমি ভকতিৰ উপদেশ দিয়া আৰু ভক্তিৰ উপদেশৰ জৰিয়তেহে কেৱল জীৱই সংসাৰ বন্ধনৰ পৰা বান্ধোনৰ পৰা মুক্ত হৈ যাব পাৰে। মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাবন্ত দুহানু মধ্যস্থভাৱে আছা ভগৱন্ত। এতিয়া আমাক মায়াই বান্ধি থাকে। মোৰ পুত্ৰ, মোৰ কন্যা, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি আদি মোৰ মই বুলি মায়াই বান্ধি থাকে। আৰু সেইকাৰণে যশোদায়ে সেই মই আৰু মোৰ পুত্ৰক মই বান্ধিম এই বুলি ভবা এই দুৱাঙুলেহে নুজুৰিলে। এইটোৱে হ'ল অহংকাৰ। এতিয়া আমাৰ লগতো সেই মই আৰু মোৰ ভাৱনাটো এৰি আমি ভাৱনাৰে যদি সকলো আগবাঢ়ি যাবৰ চেষ্টা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি। 5 মহল ঘৰ বনালোঁ ঠিকে আছে, কিন্তু দাঁতি ঘৰ যদি পানী পৰা ব্যক্তি নামঘৰৰ বাটচৰা ভাগ 50,000 মান টকা খৰচ কৰি বনাই দি বাহ ল'লোঁ, কিন্তু দাঁতি ঘৰক যদি তাৰ বিপৰীতে টিং এপেটি আনি আমি যদি পানী পৰাৰ পৰা অকণমান উপকাৰ কৰিলোঁহেঁতেন, সেইটো ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম মানে বাটচৰা ভাগ দিলোঁ, সেৱকী বুলি দাতা বুলি তলত নামটো লিখি জহটো ল'লোঁ, এইটো ভাগৱত ধৰ্ম নহয়। চিন্তাখিনি আমি ভাল ধৰণে কৰিব লাগিব। এইখিনিয়ে হ'ল ভক্তিৰ উপদেশ। দেৱঋষি নাৰদে সুন্দৰভাৱে বেদব্যাসক ভাগৱতৰ মাধ্যমেৰে এইখিনি কথা প্ৰকাশ কৰিবলৈ সিদ্ধান্ত দিছে।